নমস্কাৰ বন্ধুসকল, আজি আমাৰ ঈদৰ দুদিনমান আগত আমাৰ কুমাৰগঞ্জ বজাৰত কুণ্ডু জুৱেলাৰ্ছত নিশা অনুমানিক 2 বজাত আমাৰ এই চুৰিকাণ্ড ঘটনা সংঘটিত হয়। ইয়াৰ আগৰ বছৰতো ঈদৰ দুদিনমান আগত এই কুণ্ডু জুৱেলাৰ্ছত চুৰিকাণ্ড হৈছিল আৰু আজি 2026 বছৰ ঈদৰ দুদিনমান আগত আকৌ এই চুৰিকাণ্ড কৰা হৈছে। তো এই একেৰাহে চলি থকা চুৰিকাণ্ডৰ ওপৰত আমাৰ স্থানীয় সুৰক্ষা ব্যৱস্থা আৰু আমাৰ প্ৰশাসনীয় সুৰক্ষা ব্যৱস্থাই কি কৰি আছিল আৰু এই চুৰিকাণ্ড চাই আমাৰ স্থানীয় সুৰক্ষা ব্যৱস্থা আৰু আমাৰ প্ৰশাসনীয় সুৰক্ষা ব্যৱস্থাৰ ওপৰত ডাঙৰ এটা প্ৰশ্ন উঠিছে। চোৰৰ ইমান সাহস কেনেকৈ হ'ল যে নিশা 2 বজাত আহি দোকানৰ পৰা সম্পূৰ্ণ এটা তিজুৰি উঠাই লৈ গৈছে। আৰু এই ঘটনাৰ ওপৰত আমি আমাৰ আঞ্চলিক আৰক্ষীৰ ওচৰত আমি দাবী জনাইছো যে আমাৰ কুমাৰগঞ্জৰ অঞ্চলত নিশাৰ আমাৰ যিটো সুৰক্ষা ব্যৱস্থা এইটো শক্তিশালী কৰে আৰু স্থানীয় সুৰক্ষা ব্যৱস্থাৰ ওচৰত আমি দাবী জনাইছো যদি আমাৰ নিশাৰ এই সুৰক্ষা ব্যৱস্থা যদি আৰু শক্তিশালী কৰে আৰু আমি আমাৰ কুমাৰগঞ্জ অঞ্চলৰ সকলো ব্যৱসায়িক সমাজৰ